أفمن يعلم أنما أنزل إليك من ربك الحق كمن هو أعمى إنما يتذكر أولو الألباب তোমার প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেইটোক যি ব্যক্তিয়ে সত্য বুলি মানি লৈছে সেইজন ব্যক্তিয়ে আৰু অন্ধ ব্যক্তি সমানে নিশ্চয় কেৱল বিবেক সম্পন্ন ব্যক্তিসকলেই উপদেশ গ্ৰহণ কৰে الذين يوفون بعهد الله ولا ينقضون الميثاق যিসকলে আল্লাহৰ লগত কৰা অংগীকাৰ ৰক্ষা কৰে আৰু চুক্তি ভংগ নকৰে والذين يصلون ما أمر الله به أن يوصل ويخشون ربهم ويخافون سوء الحساب আৰু আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ আদেশ কৰিছে যিসকলে সেয়া অটুট ৰাখে আৰু নিজ প্ৰতিপালকক ভয় কৰে আৰু ভয় কৰে কঠোৰ হিচাপ নিকাচক والذين صبروا ابتغاء وجه ربهم وأقاموا الصلاة وأنفقوا مما رزقناهم سرا وعلانية ويدرؤون بالحسنة السيئة أولئك لهم عقبى الدار আৰু যিসকলে নিজ প্ৰতিপালকৰ মুখমণ্ডল অৰ্থাৎ দৰ্শন বা সন্তুষ্টি লাভৰ বাবে ধৈৰ্য ধাৰণ কৰে আৰু সালাত কায়েম কৰে লগতে আমি তেওঁলোকক যি জীৱন উপকৰণ দিছোঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে দান কৰে লগতে ভাল কৰ্মৰ দ্বাৰা বেয়া কৰ্মক প্ৰতিহত কৰে তেওঁলোকৰ বাবে আছে আখিৰাতৰ শুভ পৰিণাম جنات عدن يدخلونها ومن صلح من آبائهم وأزواجهم وذرياتهم والملائكة يدخلون عليهم من كل باب স্থায়ী জান্নাতসমূহ তাত তেওঁলোক প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ মাতৃ পতি পত্নী লগতে সন্তান সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকেও প্ৰৱেশ কৰিব লগতে ফিৰিস্তাসকলে তেওঁলোকৰ ওচৰলৈ উপস্থিত হ'ব প্ৰত্যেক দুৱাৰেৰে সালামুন আলাইকুম বিমা সাবাৰতুম ফনি'মা উকবাদ-দাৰ তেওঁলোকে আহি ক'ব শান্তি বৰ্ষিত হওক তোমালোকৰ ওপৰত কাৰণ তোমালোকে ধৈৰ্য ধাৰণ কৰিছিলা আখিৰাতৰ এই পৰিণাম কিমান যে উত্তম والذين ينقضون عهد الله من بعد ميثاقه ويقطعون ما أمر الله به أن يوصل ويفسدون في الأرض أولئك لهم اللعنة ولهم سوء الدار আনহাতে যিসকলে আল্লাহৰ লগত দৃঢ় অংগীকাৰত আবদ্ধ হোৱাৰ পিছত সেয়া ভংগ কৰে আৰু যি সম্পৰ্ক অটুট ৰাখিবলৈ আল্লাহে আদেশ কৰিছে তাক ছিন্ন কৰে আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি ফুৰে সিহঁতৰ বাবে আছে অভিশাপ লগতে সিহঁতৰ বাবে আছে আখিৰাতৰ নিকৃষ্ট আৱাসস্থল الله يبسط الرزق لمن يشاء ويقدر وفرحوا بالحياة الدنيا وما الحياة الدنيا في الآخرة إلا متاع আল্লাহে যাক ইচ্ছা কৰে তাৰ বাবে জীৱন উপকৰণ বৃদ্ধি কৰি দিয়ে আৰু সন্তুষ্ট কৰে কিন্তু ইহঁত পাৰ্থিৱ জীৱনক লৈ আনন্দিত অথচ পাৰ্থিৱ জীৱন হৈছে আখিৰাতৰ তুলনাত ক্ষণস্থায়ী ভোগ মাত্ৰহে ويقول الذين كفروا لولا أنزل عليه آية من ربه قل إن الله يضل من يشاء ويهدي إليه من أناب আৰু যিসকলে কুফৰি কৰিছে সিহঁতে কয় ইয়াৰ প্ৰতিপালকৰ তৰফৰ পৰা ইয়াৰ ওচৰলৈ কোনো নিদৰ্শন অৱতীৰ্ণ কিয় নহয় কোৱা নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু তেওঁ সেই সকলো লোককহে তেওঁৰ পথ দেখুৱায় যিসকলে তেওঁৰ অভিমুখী হয় الذين آمنوا وتطمئن قلوبهم بذكر الله ألا بذكر الله تطمئن القلوب যিসকলে ঈমান আনিছে তেওঁলোকৰ মনে আল্লাহৰ স্মৰণৰ দ্বাৰা প্ৰশান্তি লাভ কৰে জানি থোৱা আল্লাহৰ স্মৰণৰ দ্বাৰাই অন্তৰে শান্তি লাভ কৰে الذين آمنوا وعملوا الصالحات طوبى لهم وحسن مآب যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে পৰম আনন্দ আৰু সুন্দৰ প্ৰত্যাৱৰ্তন স্থল كذلك أرسلناك في أمة قد خلت من قبلها أمم لتتلو عليهم الذي أوحينا إليك
لتتلو عليهم الذي أوحينا إليك وهم يكفرون بالرحمن এইদৰে আমি তোমাক প্ৰেৰণ কৰিছোঁ এনে এটা জাতিৰ প্ৰতি যিসকলৰ আগত বহুতো জাতি পাৰ হৈছে আমি তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছোঁ সেয়া যাতে তুমি সিহঁতৰ ওচৰত তিলাৱত কৰা তথাপিও সিহঁতে ৰহমানক অস্বীকাৰ কৰে قل هو ربي لا إله إلا هو عليه توكلت وإليه متاب কোৱা তেওঁই মোৰ প্ৰতিপালক তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই তেওঁৰ ওপৰতে মই ভৰসা কৰোঁ আৰু তেওঁৰ ওচৰলৈকে মোৰ প্ৰত্যাৱৰ্তন ولو أن قرآنا سيرت به الجبال أو قطعت به الأرض أو كلم به الموتى بل لله الأمر جميعا আৰু যদি কোৰাণখন এনেকুৱা হ'লহেঁতেন যাৰ দ্বাৰা পৰ্বতক গতিশীল কৰা গ'লহেঁতেন আৰু পৃথিৱীক টুকুৰা টুকুৰ কৰা গ'লহেঁতেন নাইবা মৃত্যু ব্যক্তিৰ লগত কথা ক'ব পৰা গ'লহেঁতেন তথাপিও সিহঁতে তাক বিশ্বাস নকৰিলেহেঁতেন أفلم ييأس الذين آمنوا أن لو يشاء الله لهدى الناس جميعا বেৰেং সকলো বিষয়ে আল্লাহৰে এখতিয়াৰভুক্ত তেন্তে যিসকলে ইমান আনিছে তেওঁলোকে নাজানে নেকি যে আল্লাহে ইচ্ছা কৰিলে সকলোকে সৎ পথত পৰিচালিত কৰিব পাৰিলেহেঁতেন ولا يزال الذين كفروا تصيبهم بما صنعوا قارعة أو تحل قريبا من دارهم حتى يأتي وعد الله إن الله لا يخلف الميعاد শুনা যিসকলে কুফৰি কৰিছে সিহঁতৰ কৰ্মকাণ্ডৰ কাৰণে সিহঁতৰ বিপৰ্যয় ঘটিয়েই থাকিব অথবা বিপৰ্যয় সিহঁতৰ আৱাসৰ ওচৰে পাজৰে আপতিত হৈয়ে থাকিব যেতিয়ালৈকে আল্লাহৰ প্ৰতিশ্ৰুতি আহি নপৰে নিশ্চয় আল্লাহ প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে ولقد استهزئ برسل من قبلك فأمليت للذين كفروا ثم أخذتهم فكيف كان عقاب নিশ্চয় তোমাৰ পূৰ্বেও বহু ৰাসূলক উপহাস কৰা হৈছে আৰু যিসকলে কুফৰি কৰিছিল সিহঁতক মই অকণমান অৱকাশ দিছিলোঁ তাৰ পিছত সিহঁতক কৰায়ত্ব কৰিছিলোঁ এতেকে কেনেকুৱা আছিল মোৰ শাস্তি أفمن هو قائم على كل نفس بما كسبت وجعلوا لله شركاء قل سموهم أم تنبئونه بما لا يعلم في الأرض أم بظاهر من القول তেন্তে প্ৰত্যেক মানুহে যি কৰে সেইবোৰৰ যিজন পৰ্যবেক্ষক তেওঁ ইহঁতৰ এই অক্ষম উপাস্যবোৰৰ দৰে নেকি অথচ সিহঁতে আল্লাহৰ লগত নিহুত অংশীদাৰ বনাই লৈছে কোৱা তোমালোকে ইহঁতৰ পৰিচয় দিয়া নে তোমালোকে পৃথিৱীৰ মাজৰ এনেকুৱা কোনো সংবাদ তেওঁক দিব বিচৰা যিটো তেওঁ নাজানে بل زين للذين كفروا مكرهم وصدوا عن السبيل ومن يضلل الله فما له من هاد নে তোমালোকে কেৱল বাহ্যিক কথাই কৈ আছা বৰং যিসকলে কুফৰি কৰিছে সিহঁতৰ দৃষ্টিত সিহঁতৰ চক্ৰান্তক সুগুণীয় কৰি দিয়া হৈছে আৰু সিহঁতক সৎ পথৰ পৰা আঁতৰত ৰখা হৈছে আৰু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ কোনো পথ প্ৰদৰ্শক নাই لهم عذاب في الحياة الدنيا ولعذاب الآخرة أشق وما لهم من الله من واق সিহঁতৰ বাবে পাৰ্থিৱ জীৱনত আছে শাস্তি আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও কঠোৰ আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ সিহঁতৰ কোনো নাই